এতিয়া মই বনাবলৈ লৈছোঁ এটা বাৰ্থডে কেক আৰু আজি চকলেটি ফ্লেভাৰত বনাম আৰু এইটো হ'ল প্ৰিমিক্স মই প্ৰিমিক্সেদিও বনাওঁ আৰু ময়দা দিও বনাওঁ আজি মই প্ৰিমিক্সেদিয়ে বনাম আৰু এইটো হ'ল ভেনিলা এছেন্সৰ হয় আৰু মই আজি 1 পাউণ্ডত বনাম আপোনালোকে যোনে যোনে কেক বনায় সকলোৱে জানে 1 পাউণ্ড মানে কিমান এতিয়া এপাত আপোনালোকে দেখিছে এপাত লিখা আছে 250 গ্ৰাম কিন্তু ইয়াত 250 গ্ৰাম নধৰে প্ৰায় মই 190 গ্ৰাম লৈছোঁ ধৰক 200 গ্ৰাম ধৰে কিন্তু এখনত 250 গ্ৰাম লিখা থাকিলেও 200 গ্ৰাম নধৰে যিহেতুকে মই ঘৰৰ কাৰণে বনাইছোঁ কেকটো গতিকে অলপ মানে বেছিকৈ বনাইছোঁ এনে ধৰক 1 পাউণ্ডৰ বনালে 150 গ্ৰাম আৰু 180 গ্ৰাম মান বনালেও হৈ যায় আৰু ওপৰখিনি অলপ কাটি পেলোৱা যায় যে তেনেকুৱা হ'লে অলপমান বেছিকৈ ল'ব লাগে এতিয়া মই ধুনীয়াকৈ চালি ল'লোঁ আৰু যিটো কাপেৰে ইয়াত মই লৈছিলোঁ প্ৰিমিক্সখিনি আৰু তাতে আধা কাপ লৈছোঁ পানী এনেকৈ অলপ অলপ পানী দি থাকিম আৰু ধুনীয়াকৈ এনেকৈ গুলি ল'ম আৰু প্ৰিমিক্স পাউডাৰ সকলোৱে জানে প্ৰিমিক্সত সকলোখিনি থাকেই খালি ইয়াত অইল দিব লাগিব আৰু ইয়াতে এতিয়া মই 1 চামুচ অইল দিম এইটো হ'ল মোৰ 6.5 ইঞ্চি পেন আৰু এইটো হ'ল মোৰ 5 ইঞ্চি গতিকে 5 ইঞ্চিটোত বনাম 1 পাউণ্ডৰ বনাম যেতিয়া আৰু এতিয়া মই তেল দি ধুনীয়াকৈ গ্ৰীজ কৰি লওঁ নহ'লে ময়দা দিও বনাব পাৰি এতিয়া মই ধুনীয়াকৈ ইয়াতে ৰিফাইন অলপ দি ল'লোঁ আৰু এতিয়া মই ইয়াতে দিম বাটাৰখিনি এতিয়া মই এইখিনি এনেকৈ টেপ টেপ কৰি দিম আৰু এইফালে মই চচ এটা ধুনীয়াকৈ গৰম হ'বলৈ দি থৈ দিছিলোঁ আৰু এইফালে এটা ষ্টেণ্ড দিছোঁ আৰু একদম গেছটো একদম চিমত দিছোঁ যিমান পৰা যায় আৰু এতিয়া মই এইখিনি ইয়াতে বহাই দিম আৰু মই প্ৰায় 30 মিনিটৰ কাৰণে বেক হ'বলৈ দিম হাৱা নোযোৱাকৈ ধুনীয়াকৈ ডগা এটা উঠাই দিছোঁ 30 মিনিট হৈছে এতিয়া কেকটো চাওঁ কেনেকুৱা হৈছে আৰু এইফালে কেকটো আৰু অলপ সময় লাগিব চাগে লাগিব কেকটো আৰু অলপ সাইডটোতো হৈছে মাজতে এনেকৈ চাব লাগিব এ সব লাগি অহা নাই হৈ গৈছে আমাৰ কেকটো আৰু কেকটো হওঁতে 45 মিনিট লাগিলে এতিয়া হৈ গ'ল নমাই দিম কমালোঁ আৰু ঠাণ্ডা হ'বলৈ দিম অলপ আৰু চাওক কিমান ধুনীয়া হৈছে আৰু আপোনালোকে আইচিং কৰিলে দেখা পাব আপোনালোকৰ আগলৈ মই আইচিং কৰা মানে কেকৰ ভিডিঅ' দিয়াই নাই আৰু এবাৰ প্ৰথম আপোনালোকৰ আগলৈ দিম বুলি ভাবিছোঁ কেকটো ঠাণ্ডা হ'ল আৰু সাইডটো এনেদৰে চুৰি এপাত দি এনেকৈ লৰাই লৰাই দিতে কেকটো ধুনীয়াকৈ মই ইয়াতে ঢালি দিম আৰু এইটো চাওক কেকটো উল্টাই দিলোঁ আৰু কিমান ধুনীয়া স্পঞ্জি হৈছে চাওক আৰু বহুত ধুনীয়া হৈছে আৰু ডাঠটো মই দুটা লেয়াৰতে বনাম এতিয়া আমি কেকটো আইচিং কৰিম আৰু আপোনালোকে দেখিছে ন কেকটো কিমান স্পঞ্জি হৈছে চাওক আৰু এইটো মই চকলেটি ফ্লেভাৰত মানে বনাইছোঁ আৰু এতিয়া মই দুটা লেয়াৰ মানে বনাম গতিকে মই এটা লেয়াৰহে কাটিম চুৰি দিয়ে কাটি ল'ম মই এনেকৈ মই কেক বনালে এইটো ডিলাইট ক্ৰীমটোৱে মই ব্যৱহাৰ কৰোঁ আৰু মই ইয়াতে উঠাই মানে ভৰাই থৈ দিছোঁ যিহেতুকে আইচত ভৰাই থৈ দিব লাগে আৰু মুখৰ মানে এইটো খোলাৰ পিছত মানে বেয়া হৈ যোৱা চান্স থাকে গতিকে মই ইয়াতে একেবাৰে ভৰাই থৈছোঁ আৰু এতিয়া মই আইচত ভৰাই থৈ দিম আৰু বেলেগ বেলেগো হুইপ ক্ৰীম পোৱা যায় আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে মই ডিলাইটটোৱে ব্যৱহাৰ কৰোঁ এতিয়া আমি দুটা লেয়াৰত কাটি ল'লোঁ এয়া চাওক
আৰু ওপৰ লেয়াৰটো নেকাটিলেও হয় ইয়াত সমানেই হৈ আছে যে কাটো বুলি ক'লে এইটো কাটি দিব পৰা যায় এনেকৈ কৰি এইখিনিত অকণমান এনেকৈ সমান কৰি আৰু অলপ এনেকৈ কাটি দিছোঁ এইখিনি আৰু এতিয়া নেকাটো হৈ যাব এতিয়া হুইপ ক্ৰীমখিনি মই এইটোতে ভৰাই থৈছিলোঁ যে এতিয়া ইয়াতে ল'ম মই হিচাপ কৰি চাওক মই 1 কাপ লৈছোঁ অলপ সময় 1 বা 2 কৰিম আকৌ অলপ দিম এতিয়া মই 2 মিনিট কৰি হ'ল এতিয়া মই বহাই দিম ধুনীয়াকৈ এতিয়া এইখিনি কৰিব এতিয়া একদম 5 নম্বৰত দিব লাগিব আপোনালোকৰ বিটাৰ যিমান আছে সিমান দিব লাগিব আছেনে এতিয়া এইখিনি ক্ৰীমখিনি বিট কৰি হৈ গ'লে এতিয়া কেকটো আমি আইচিং কৰিম ইয়াতে ক্ৰীম অলপমান প্ৰথমতে লগাই আৰু আপোনালোকে সকলোৱে জানে কেক বনাই থকা মানুহ ন চুগাৰ চিৰাম দিব লাগিব এতিয়া মই নতুনকৈ বনাই আছোঁ দেই কেক মই কেকৰ ভিডিঅ' দিয়াও নাই আৰু নতুনকৈ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ যেতিয়া আৰু আজি আইনুৱে কৰি দিছে আমাৰ ভিডিঅ' ন পিছততো হয়তো ভিডিঅ' বনাব নোৱাৰিবও পাৰোঁ কিন্তু কেক বনাই থাকিম লগাই ল'লোঁ আৰু এতিয়া মই পাইপিং পেক এটা লৈছোঁ এতিয়া মই পাইপিং পেকত ভৰাই ল'ম নহ'লে মেল্ট হৈ যায় যে এইখিনি ফুলৰ কালাৰ কৰিব লাগিব যে আজি অলপ ক্ৰীম সৰহকৈ কৰিছোঁ যিহেতুকে মানে ঘৰত দিম যে কেকটো আৰু ফুলৰ ডেক'ৰেশ্যনটো অকণ বেছি কৰিম সেইকাৰণে অলপ ক্ৰীম বেছিকৈ লৈছোঁ আৰু আমি এইখিনি কালাৰ কৰিম এতিয়া মই পাইপিং পেক এটাত এনেকৈ ভৰাই ল'ম অলপ ক্ৰীম এতিয়া আমি এইটো লেয়াৰ ইয়াৰ ওপৰতে দিম সমান কৰি দিছোঁ আৰু ইয়াতে এতিয়া চুগাৰ চিৰাম দিম আজিকালি সকলোৱে বনাব জানে কিন্তু তথাপিতো মোৰ ঘৰুৱা কামবিলাক সকলোখিনি মোৰ চেনেলত ৰাখোঁ যেতিয়া গতিকে এতিয়া কেকৰ ভিডিঅ' মাজে মাজে অলপ অলপ পাই থাকিব এনেকৈ ঘূৰাই দি দিম এনেকৈ টাৰ্ণ টেবুলখন ডাঙৰকৈও আপোনালোকে এইটো কাটি ল'ব পাৰে কিন্তু মই অলপমান সৰুকৈ কাটি লৈছোঁ আৰু কেইটামান বনোৱা হৈছেহে মই ইমান বাৰু এতিয়া বেছিকৈ বনোৱা নাই প্ৰথমে ষ্টাৰ্ট কৰিছোঁহে যে লাহে লাহে বনাই থাকিম আৰু কোনোবাই যদি অৰ্ডাৰ দিয়ে বনাই থাকিম এতিয়া এইখন দি আমি ধুনীয়াকৈ ছাইডটো সমান কৰি দিম এতিয়া এই পাতেদি এনেকৈ ধুনীয়াকৈ এটা মানে পাতলাকৈ এটা ডিজাইন হোৱাকৈ দিছোঁ আৰু নতুনকৈ বনাইছোঁ যেতিয়া অলপতো প্ৰথমতে ফিনিচিংটো বাৰু বেয়া হ'বই ন পিছলৈ যাই পেলাই ভাল হ'বগৈ আৰু সকলো কাম আৰু প্ৰথমতেতো কেতিয়াও ইমান ভাল ফিনিচিং নাহে তথাপিতো মন আৰু ইচ্ছা থাকিলে সকলোখিনিয়ে কৰিব পৰা যায় মই এনেকৈ অকণ ষ্টাইল কৰি দিছোঁ আৰু কেনেকুৱা হৈছে চাওক ষ্টাইলটো মই কেকটো ধুনীয়াকৈ মানে ফ্ৰিজত ভৰাই থৈ দিওঁ 1-1.5 ঘণ্টাৰ কাৰণে তাৰপিছত আমি ইয়াৰ ওপৰত ফুলৰ ডিজাইনখিনি বনাম ইয়াতে অলপ ভেনিলা এচেঞ্চ দি দিছোঁ মানে ফ্লেভাৰটো ভাল হ'ব মই ৰ'জ কালাৰটো দিম ইয়াত মানে লিকুইড কালাৰ হ'লে বেছি নালাগে
2-3 টোপ দিলেই হৈ যায়। কেকটো ল'লোঁ ফ্ৰিজৰ পৰা উলিয়াই আৰু ইয়াতে ৰ'জ কালাৰ মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই এইটো ৰ'জ বনোৱা নজেলটো লৈছোঁ। এতিয়া এনেকৈ ছাইডত মানে এনেকৈ দিম। এইখিনিহত কৰি লোৱাৰ পিছত ৰ'জ পা বনাই দিলে নামটো লিখিলে হৈ যাব আৰু। আজি নতুন ষ্টাইলত বনাইছোঁ দেই, মানে এনেকৈ গোলাপ ফুল বনাইছোঁ আৰু গোলাপ ফুল বনোৱা মানে হেৰি নাথাকিলে কি বুদ্ধিয়ে গোলাপ ফুল বনাইছোঁ চাওক। যি হয় আৰু হ'ব লাগে খালি ন, সেইটোৱে আৰু। অকণমান মানে ক্ৰীমটো ডাঠ হৈ থাকিব লাগে। মোৰ অলপমান বেছি হেৰি হ'ল, ফ্ৰিজত বেছি সময় নোসোমালোঁ যে, তথাপিতো আৰু যি হয় আৰু এনেকৈ এতিয়া এইখিনিতে ঘূৰাই পেলাই এইখিনিতে ধুনীয়াকৈ লগাই দিছোঁ দেই। এইটো হৈছেনে নাই গাইজ জনাব দেই। গোলাপ ফুল কেইপাহ চাওক হৈছেনে নাই গোলাপ ফুল। মানে গোলাপ ফুল বা বনোৱা বস্তুটো নাথাকিলে ইয়াতে ঠাৰিডালতে মানে চুগাৰ বল এটা এটা দি দিম আৰু মই নামটো অলপ লিখি দিম বাৰু। ইয়াতে এটা এটা চুগাৰ বল। কেকটো কেনেকুৱা হৈছে নামটো লিখোঁতে আপোনালোকক নেদেখালোঁ, যিহেতুকে অসুবিধাও হয় যে দেখাই থাকিবলৈ। আৰু এইফালে ছাইডত এনেকৈ দিছোঁ অকণমান ডিজাইনটো, আৰু নতুনকৈ বনাবলৈ আৰম্ভ কৰিছোঁ। কেনেকুৱা হৈছে আৰু গোলাপ ফুলৰ ডিজাইনটো মোৰ মেচিনটোত মানে বনোৱা নাই, মই এডাল বাঁহৰ শলাত বনাইছোঁ গোলাপ ফুলটো। এইটো চাওক, আৰু এইফালে এনেকৈ চিম্পুলকৈ অকণ ডিজাইন দি দিছোঁ। কেনেকুৱা হৈছে জনাব দেই।